হ'ব হ'ব চবক আহিব দিয়ক গোটেই ৰাইজক স্কিম কৰি থৈছিলে বন্ধ কৰি থৈছিলে এইফালে আহিব দিয়া নাছিল বাহিৰত মানুহ এতিয়া আহিব পাৰিলে নে নাই পাৰিছে পাৰিছে না আহি যাওক সকলো আহি যাওক নাচিব ইচ্ছা আছে নে নাই আছে ইমান পুলিচে বেৰিকেড লগাই দিছে কেনেকে আহিব আগতে এতিয়া হা পাৰিব আহিব আহি যাওক বেৰিকেডটো উঠাই দিয়ে কোনোবাৰে আহি যাওক বাঁহৰ ওপৰেদি তলেদি চব ফালি আহি যাওক হয় নে নহয় ওপৰেদি তলেদি যেনেকে হওক মুঠতে বিজেপি জিকিব লাগে হয় নে নহয় আগত অহা মানুহৰ দায়িত্ব বেছি কম মনে মনে থাকা ঠিক আছে আমি যেনেকে নহওক দিলীপ শইকীয়াক জিকাব লাগিব হয় নে নহয় এতিয়া লগাই দিয়ক আকৌ এবাৰ মোদী চৰকাৰ খুব বাঢ়িলে অৰুণোদয় আঁচনিয়ে মহিলা সন্মান যাচিলে ষ্টাৰ্টআপ ইণ্ডিয়া স্ত্ৰী পঢ়াই দেশ যাব আগুৱাই বিশ্বগুৰু খ্যাতিৰে মা ভাৰতী উজলিল বিকশিত ভাৰতৰ পথ আজি মুকলিল জল জীৱনে খোৱা পানী উজালা দিলে গেছ আয়ুষ্মান ভাৰতে স্বাস্থ্য সেৱাৰে নিৰোগী কৰিলে দেশ বসুন্ধৰাই খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিলে পিএম আৱাস যোজনাত বহু ঘৰ বনিলে অসম মালা ভাৰত মালা আঁচনিৰ ফল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ বাট পথ হ'ল কাজিৰঙাৰ খ্যাতি বিশ্বত ৰৈ বৈ গ'ল উৰণীয়া সেতুৰে যান-জঁট নোহোৱা হ'ল অসম ভূমিতে এইমছৰ নিৰ্মাণ হ'ল লাচিতৰ বীৰ গাথাই বিশ্বখ্যাতি লভিলে হাজাৰ হাজাৰ নাচনীয়ে বিশ্ব গানটো ভাল লাগে নে নাই লাগে এই গানটো কোনে গাইছে বাৰু এই গানটো আমাৰ সীমান্ত শেখৰে গোৱা গান আমি সবে নাচি থাকো এটা হাত চাপৰি এই গানটো যিমান মানুহে শুনিছে আৰু যিমান মানুহে নাচিছে ই ৱৰ্ল্ড ৰেকৰ্ডৰ ওপৰত গুচি গৈছে হয় নে নহয় আজিৰ সভাত আমাৰ মাজত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দৰং ওদালগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া সাংসদ ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ডাঙৰীয়া প্ৰেম তামাং ডাঙৰীয়া নীলিমা দেৱী ডাঙৰীয়ানী দীপক মৌৰ ডাঙৰীয়া শান্তিয়াছ কুজুৰ ডাঙৰীয়া জিতু কিষাণ ডাঙৰীয়া ভ্ৰমণ বাগলাৰী ডাঙৰীয়া সুনীল বসুমতাৰী ডাঙৰীয়া ৰবীন্দ্ৰ বসুমতাৰী ডাঙৰীয়া সীমান্ত শেখৰ ডাঙৰীয়া ৰিমিজ লিণ্ডা ডাঙৰীয়া বাতাস ওৰাং ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি আমাৰ নিৰ্বাচনী প্ৰচাৰৰ শেষ দিন ৰাতিপুৱাই আমি এখন দলগাঁৱত মিটিং কৰিলো দলগাঁৱৰ পৰা মই লাহৰী ঘাটলৈকে গলো লাহৰী ঘাটৰ পৰা মাজবাট ইয়াৰ পিছত বেজেৰা আৰু কমলপুৰত দুখন সভা আমি অংশগ্ৰহণ কৰিম ৰাতিপুৱাৰ পৰা মই যি উৎসাহ আৰু উদ্দীপনা দেখিছো আৰু যোৱাকালিও মই মঙলদৈ চিপাঝাৰত তামুলপুৰ ৰঙিয়াত ইমান উৎসাহ উদ্দীপনা দেখিছো মই নিশ্চিত যে দিলীপ শইকীয়া 4 লাখ ভোটত এইবাৰ বিজয়ী হ'ব মই ভাৰতীয় জনতা পাৰ্টিৰ হৈ ইউপিপিএল দলক ধন্যবাদ জনাইছো প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছো যে তেখেতসকলে নিস্বাৰ্থভাৱে ভাৰতীয় জনতা পাৰ্টিক বিজয়ী কৰিবৰ বাবে
সহায় সহযোগিতা কৰিছে আৰু মই মাজবাট সমষ্টিৰ UPPLৰ কাৰ্যকৰ্তাসকলক তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ইয়াৰ উপৰিও বিজেপি দল, AGP দল সকলোৱে আজি আমি লগ লাগিছো আৰু লগ লাগি আমি পণ লৈছো, সংকল্প কৰিছো যে আমি দৰং ওদালগুৰিৰ পৰা দিলীপ শইকীয়াক জিকামেই, মোদীজীক প্ৰধানমন্ত্ৰী পাতিমেই। শ্ৰদ্ধা ৰাইজ, মাজবাট সমষ্টি BTRত পৰে। মই কেইটামান কথা আপোনালোকক কম, আপোনালোকে নিজৰ মনেদি ভাবিব, চিন্তা কৰিব। এই BTR বড়োলেণ্ড এসময়ত কি আছিলে? আন্দোলন, ধৰ্ণা, বন্ধ, বোমা বিস্ফোৰণ। আমাৰ বহুতো যুৱকে কান্ধত AK-47 লৈ ঘূৰি ফুৰিছিলে। মানুহৰ জীৱনৰ নিৰাপত্তা নাছিলে। এসময়ত BTRৰ পৰা মানুহ ওলাই গৈ আন জাগালৈকে পলায়ন কৰিছিলে। সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে। BTRৰ মাটি, BTRৰ পৰিৱেশ তেজেৰে ৰক্তাক্ত হৈ আছিলে। আজি আপোনালোকে এবাৰ চিন্তা কৰক, আজি আমি ইয়াতে মিটিং কৰিছো, ইয়াত বড়োসকলো আহিছে, চাহ বাগিচাৰ পৰাও আহিছে, গোৰ্খা ভাই ভনীসকলো আহিছে, আজি বঙালী লোকসকল আহিছে, অসমীয়া ভাষী আহিছে, আজি আমাৰ ইয়াতে হিন্দী ভাষীসকল আহিছে। আমি সকলোৱে ইয়াত একেলগে বহিছো, কিন্তু আজিৰ পৰা 10 বছৰ আগত আমি এনেকে একেলগে বহাৰ পৰিৱেশ এই BTRত নাছিলে। আজি BTRত শান্তি কোনে আনিলে? নৰেন্দ্ৰ মোদী আনিলে। আজি BTRত শান্তি কোনে আনিলে? প্ৰমোদ বড়োৱে আনিলে। আজি BTRত শান্তি কোনে আনিলে? BTRৰ জনসাধাৰণে আজি BTRত শান্তি আনিলে। আজি BTRত গুলি বাৰুদ নাই। আজি BTRত আন্দোলন নাই। দুখীয়া মানুহে কাম কৰি খাব পাৰে, মানুহে মজদুৰি কৰিব পাৰে, সমান অধিকাৰ পাইছে। ৰাতি 2টালৈকেও যদি ল'ৰা ছোৱালী বাহিৰত থাকে, দেউতাক মাকে চিন্তা কৰিব নালাগে। এই শান্তি কোনে আনিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি আমি এই শান্তি উভতাই পালো। মাজবাটৰ ৰাইজ, ওদালগুৰি জিলাৰ ৰাইজ, BTRৰ ৰাইজ, আমি মোদী ডাঙৰীয়াক ভোট দিব লাগিব, যাতে আমাৰ BTR সদায় শান্তিত থাকিব পাৰে, BTRৰ বিকাশ আৰু উন্নয়ন হ'ব পাৰে। শ্ৰদ্ধা ৰাইজ, এয়া লোকসভাৰ নিৰ্বাচন। মোদী ডাঙৰীয়াৰ প্ৰেৰণাত বন্দুক লৈ থকা ল'ৰাবিলাক ঘৰলৈ উভতি আহিল। শান্তি চুক্তি হ'ল। আজি BTRত বড়ো বা অনাবড়ো সকলো লোক শান্তিত থাকিব পাৰে। সকলোৰে মাজত সমন্বয় হ'ল। সকলোৰে মাজত এটা নতুন পৰিৱেশ ৰচনা হ'ল। আজি ইয়াতে কিছুমান পাৰ্টি ইলেকশ্যন উঠিছে। কংগ্ৰেছ, তেওঁলোকৰ দিনত BTRৰ পৰিৱেশ কি আছিল? আজি BPF, এই নাঙলৰ দিনত আজি আমাৰ BTRৰ পৰিৱেশ কি আছিল? অলপ আগতে মই দলগাঁৱত কৈ আহিছো, কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই। কটা হাতৰ কাম নাই। কাটা হাতে কিবা কৰিব পাৰে নেকি? কাটা হাতে কিবা কৰিব পাৰে নেকি? আজিকালি মানুহে নাঙল চলায় নেকি? নাঙল চলায় নেকি? আজিকালিতো মানুহে ট্ৰেক্টৰ চলায়, হয়নে নহয়?
নাঙলৰ কাম আছে নেকি? সেইকাৰণে মই ৰাতিপুৱাই কৈছো, কটা হাতৰ কাম নাই, নাঙলৰ দাম নাই। হয় নহয়? এতিয়া যদি মই বিনা পইচাটো ইয়াত নাঙল লগাই থৈ দিওঁ, কোনোবাই কিনিব নেকি? কোনোবাই কিনিব নেকি? এতিয়া বিনা পইচাত দিলেও নাঙল মানুহে নিকিনে, হয় নে নহয়? কিহৰ কাৰণে? ট্ৰেক্টৰ আহি গ'ল। প্ৰমোদ বড়ো আহি গ'ল, ট্ৰেক্টৰ হয়, হয়নে? হয়নে নহয়? সেইকাৰণে শ্ৰদ্ধা ৰাইজ, পদুম ফুল দৰং ওদালগুৰিত দিলীপ শইকীয়াক আমি MP বনাম আৰু আমাৰ সমস্যাবিলাক আমি ইয়াতে সমাধান কৰিম। কেইদিনমান আগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াও ইয়াত আহিছিলে। আপোনালোকক তেখেতে নিজৰ বক্তব্য দাঙি ধৰিছে আৰু বিভিন্ন সভাই সমিতিয়ে UPPL আৰু বিজেপি দলৰ ফালৰ পৰা আমি কি কৰিম সেই বিষয়ে আপোনালোকক বুজাই কৈছে। মই কেইটামান কথা আপোনালোকক যোগ কৰি দিব খুজিছো। প্ৰথম কথা, মোদী ডাঙৰীয়াই আজি আমাক ৰেচন কাৰ্ড দিছে। মোদী ডাঙৰীয়াই আমাক বেংকৰ একাউণ্ট দিছে। ৰেচন কাৰ্ডখন দেখালে আমি 5 কেজি বিনামূলীয়া চাউল পাওঁ, উজ্জ্বলা গেছ পাওঁ আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড পাওঁ। বেমাৰ আজাৰ হলে 5 লাখ টকালৈকে আমি ট্ৰিটমেণ্ট কৰিবৰ বাবে কোনো পইচা দিব নালাগে। শ্ৰদ্ধা ৰাইজ, 2021 চনত যেতিয়া ইলেকশ্যন হৈছিলে, মই অসমৰ ৰাইজক কৈছিলো যে আপোনালোকে বিজেপিক ভোট দিয়ক, দুখীয়া ল'ৰা ছোৱালীবিলাকে চৰকাৰী চাকৰি পাব, পঢ়া শুনা কৰি চাকৰি পাব, কোনো দালালক টকা পইচা দিব নালাগে। আজি আমি 1 লাখ চাকৰি দিলো। চাকৰি কোনে পালে? ৰিক্সা চালকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, চব্জি বেপাৰীৰ ল'ৰা, কাম কৰা মহিলাৰ ল'ৰা। আজি অসমত চাকৰিৰ নামত দালালে 1 টকাও খাব নোৱাৰে। আমি অসমত তেনেকুৱা পৰিৱেশ বনালো। মই আজি মাজবাটৰ ডেকা ল'ৰা ছোৱালী আৰু মা দেউতাসকলক ক'ব খোজো যে 2024 চনৰ ভিতৰত মই আৰু 50,000 চৰকাৰী চাকৰি দিম। 50,000। জুলাইত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰ মাহত 3য় শ্ৰেণী 4ৰ্থ শ্ৰেণী মেজিষ্ট্ৰেট DSP 50,000 আৰু নতুন চাকৰি হ'ব। আপোনালোকে আজিকালি নতুন চাকৰি পোৱা ল'ৰা ছোৱালীবোৰ দেখা পায়, অফিচতো দেখা পায়, পুলিচতো দেখা পায়, ফৰেষ্টতো দেখা পায়, ফায়াৰ ব্ৰিগেডতো দেখা পায়। এই ল'ৰা ছোৱালীবিলাকৰ দেউতাক মাক অত্যন্ত দুখীয়া ঘৰৰ, পঢ়ি শুনি চাকৰি পাইছে, কাকো ঘোষ দিব লগা হোৱা নাই। এতিয়া যে 50,000 চাকৰি ওলাব, এই চাকৰিটো কোনো দালালে 1 টকা খাব নোৱাৰিব। আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছৰ দিনত কি আছিলে? অংগনবাদী চাকৰি এটাৰ কাৰণেও 3 লাখ টকা 5 লাখ টকা ঘোষ দিব লাগিছিল। এতিয়া আমাৰ চৰকাৰৰ দিনত চাকৰিৰ নামত কোনেও টকা দিব নালাগে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যোৱাবাৰ ইলেকশ্যনৰ আগতে আমি অৰুণোদয় আঁচনি আনিলো। কংগ্ৰেছে কৈছিলে যে অৰুণোদয় কেনেকে হ'ব? মই কৈছিলো কোনো অসুবিধা নাই, মোদীজীয়ে বেংক একাউণ্ট দিছে, বেংক একাউণ্টত টকা আহি যাব। কংগ্ৰেছে ক'লে নহয়, এইবোৰ ভেলকিবাজি,
ক'ৰ পৰা আহিব? তেতিয়া মই কংগ্ৰেছক কলো যে তোমালোকে ৭৫ বছৰ শাসন কৰিলা, কিন্তু একো কৰিব নোৱাৰিলা। এতিয়া তোমালোকৰ বাবা CM হৈ আছে, কি কৰি আছে চাই লোৱা। হয়নে? আজি আপোনালোকে চাওক, ৩ বছৰ হ'ল ১ লাখ চাকৰি পালে। অৰুণোদয় ৮৩০ টকাৰ পৰা ১২৫০ হ'ল।